Hello friend, good morning, back to my channel. So আজি ৰাতিপুৱা উঠিলো উঠিও লাভ নহ'লে আকৌ বৰষুণ দিলে ঘূৰিব যাওঁতে তাৰপিছত আহি দেখিলোঁ ইমান বৰষুণ দিছে পুৰা ৰাস্তাত পানী চবতে পানী আৰু মোৰ অৱস্থা গোটেই পানী পুৰা ৰুমটোত পানী ইমান পানী হৈছে মানে ইমান পানী সোমাইছে ইফালদি ওলাই গ'ল পানী আৰু এইবিলাক মানে ফাকেদি সোমাইছে মালিকক কৈছোঁ মালিকে পাত্তাই নিদিয়ে ভাড়া ঘৰ হয় এইটো মোৰ নিজৰ ঘৰ নহয় আৰু ভাড়া ঘৰত থাকোঁ আৰু এতিয়াও বৰষুণ এৰা নাই অলপ এৰিছে দি আছে এতিয়াও মানে এৰাই নাই বৰষুণটো তো এতিয়া বিচনা চিচনা উঠোৱাই নাই মই আগতে বাচন চাচন ধুই আনিলোঁ আজিতো কাপোৰো ধুব নোৱাৰিম কাপোৰ চাই লওঁ এতিয়া 8টা বাজিছে পিছত বৰষুণটো ৰ'দ দিলে কাপোৰ চাপোৰ ধুব পাৰে আৰু এই বস্তুবিলাক ওপৰত উঠাই দিলোঁ কিছুমান বস্তু ভিজি গ'ল বাহিৰত ওলাই থৈ দিছোঁ এইবিলাক আৰু এই সিফালে আকৌ থৈ দিছোঁ ওপৰত থৈ থকা ফেনখনো ভিজিলে আজি ফেনখন এই ওপৰত উঠাই থৈ দিলোঁ এইখন ফেনখন আৰু মানে বৰষুণ দিলেই মোৰ ৰুমটোৰ অৱস্থা এনেকুৱা হয় মালিকক ইমানবাৰ ক'লোঁ মানে একোৱে কৰা নাই এতিয়ালৈ কি কৰিম আৰু উপায় নাই পানীৰ ওপৰত নাচি থাকিব লাগিব মই পানীবিলাক এতিয়া সিঁচি পেলাই লাভ নাই কাৰণ পানী বৰষুণ দিয়ে আছে সিঁচিলে আকৌ হ'ব একে সেইটো কাৰণে এতিয়া আৰু নিজো একেবাৰে বৰষুণ যেতিয়া এৰিব তেতিয়াহে মানে পানীখিনি এয়া কৰিম সিঁচিম আৰু মানে মাথা চাথা বেয়া হৈ গৈছে গৰম দিন কাৰণে ঠিকে আছে ঠাণ্ডাৰ দিন হ'লেতো অৱস্থা নোহোৱা হৈ গ'লে হয় পানীবিলাক থৈছোঁ কিনে এতিয়া চব পানী চানী সিঁচিলোঁ এইবিলাক কৰিলোঁ আৰু মোৰ গছৰ পৰা বেঙেনা আৰু জলকীয়া ছিঙিলোঁ বেছি ওলোৱা নাই ওলাইছে একোটা এয়া আৰু এইটো সৰু জাতৰ বেঙেনা এইটো ডাঙৰ জাত নহয় মানে সৰু জাতৰ হয় এই দুজোপাৰ পৰাই এই দুজোপাৰ পৰা আৰু জলকীয়াটো পিছফালে আছে আৰু এইবিলাক এতিয়া আকৌ বৰষুণটো আহিব অলপ এৰিছিলে এতিয়া আকৌ কলা মলা হৈ আহিছে পুৰা সিফালৰ পৰা আকৌ এতিয়া চব চাফা কৰিলোঁ আকৌ যদি এনেকৈ মানে সৰুকৈ বৰষুণ দিলে একো নহয় ডাঙৰকৈ যদি দিয়ে আকৌ সোমাব তো সোমালে সোমাব আৰু উপায় নাই যেতিয়ালৈকে ঠিক কৰি নিদিয়ে তেতিয়ালৈকে সোমাই থাকিব তো এতিয়া অলপ ৰেষ্ট কৰি লওঁ ভাগৰ লাগি গ'ল পানী চানী সিঁচি পেলাই এইবিলাক কৰি অকণমান ৰেষ্ট কৰি তাৰপিছত বেলেগ কামবিলাক কৰিম আৰু বেলেগ কাম মানে এতিয়া আজিতো কাপোৰ ধুব নোৱাৰোঁ কাপোৰটো আজি ধোৱা নহ'ব তো গাটো ধুই আহিম ধুই বনা মেলা কৰিম আৰু এতিয়া মই দোকানৰ পৰা কিবা কিবি আনিলোঁ আৰু মছলা আনিলোঁ বিশেষকৈ অমৰাখিনিত মছলা দিয়া নাছিলোঁ এতিয়া মছলা লৈ আহিলোঁ এইবিলাক সৰু সৰু পেকেট আনিছোঁ জলকীয়া শুকান জলকীয়া আৰু ইয়াৰ সৰু সৰু পেকেট চব পেকেট লৈ আহিছোঁ আৰু পিঁয়াজ এয়া এতিয়া মছলা দিম আৰু এইফালে অলপ মাংস লৈ আহিলোঁ এয়া তো মৰাখিনি সেইদিনাখন মই খালি তেল আৰু জলকীয়া গুড়ি দি থৈ দিছিলোঁ আজি মছলা দি দিওঁ অলপ তো এইটো কাম হৈ গ'ল মোৰ চব মানে কমপ্লিট হ'ল এতিয়া বনাই লওঁ বনাই চনাই লৈ গা চা ধুই আহি ভাত চাত খাই আজি আৰু বেলেগ কাম নাই হৈ থাকিম বৰষুণ দিয়ে আছে অলপ অলপ তো সেইটো কাৰণে আজি আৰু ক'তো যোৱাও নহ'ব একো কৰা নহ'ব ভাত চাত খাই লৈ কিনে শুই থাকিব এতিয়া মছলাখিনি আগতে ভাজি লওঁ ভাজি পিচি মছলাখিনি ভাজিলোঁ
এনেই অলপ গৰম কৰিছোঁ আৰু বেছি ভাজিলে তিতা লাগিব বন্ধ কৰি দিওঁ এতিয়া অলপ ঠাণ্ডা হ'লে পিচি ল'ম আৰু এতিয়া মই পিচি ল'লোঁ মছলাখিনি আধা পিছা মোৰ তাতে কেমেৰামেন নাই সেইটো কাৰণে মই আজি দাণ্ডাডাল ইউজ কৰিম এয়া এইখিনি অমৰাখিনি মই তেল দি থৈছিলোঁ আৰু মছলা পিচি থৈছোঁ ল'লোঁ এয়া মছলাখিনি এতিয়া ইয়াতে দি দিম মছলা গোটেইখিনি নিদিওঁ অলপ বেছি হ'ল তো এইখিনি বঢ়িয়াকৈ লৰাই দিম আৰু এতিয়া নিমখ হালধি আৰু জলকীয়াৰ গুড়ি আগতে মই দি থৈ দিছিলোঁ সেইটোৰ কাৰণে এনে হৈ গ'ল ৰ'দে নাই একেদিন ৰ'দ দিয়াই নাই তো এদিন ৰ'দ দিলে ভালদৰে আকৌ এবাৰ ৰ'দত দি দিম হৈ যাব এসপ্তাহমান ৰ'দত দি তাৰপিছত টেমাত ভৰাই থৈ দিম পুৰা 2-3 বছৰলৈকে ভাল হৈ থাকিব এতিয়া হৈ গ'ল এইখিনি আচাৰখিনি এতিয়া ঢাকি থৈ দিওঁ তো এতিয়া মই চব্জিও কাটি ল'লোঁ বেঙেনা গছৰ পৰা ছিঙিছিলোঁ বেঙেনা কাটি ল'লোঁ আলু এটাই দি আৰু পিঁয়াজ জলকীয়া এতিয়া মাংস আনিছোঁ মাংসখিনি বনাম আৰু চব ৰেডি কৰি লৈছোঁ আগতে বোলে বেঙেনা ভাজিখন হৈ গ'ল ঘৰৰ চিঙা 4-5টামান আছে আৰু এটা আলু দিলোঁ পিঁয়াজ দিলোঁ দি ভাজি ল'লোঁ তো এতিয়া হৈ গ'ল এইখন নমাই দিওঁ ভাজিখন নমাই এতিয়া মাংসখিনি বহাম আৰু এতিয়া মাংসখন বহাই দিলোঁ হোৱা নাই বাকী আছে অলপ হৈ গ'ল আৰু অলপ দেৰি লাগিব হ'ব কাৰণে তো এইফালে আজি দাদাও চিকেন আনিছে ধুই আছে ময়ো চিকেন আনিলোঁ এই বিহাৰীও আনিছে এই চবেই চিকেন মানে বেলেগ মাংস নাই আৰু মোৰ অলপ টাইম আৰু লাগিব হোৱা নাই এতিয়াও এইফালে বাকী চব হৈ গ'ল ভজা বেঙেনা ভজাও হৈ গ'ল এতিয়া মাংসখন হ'লে আৰু গাটো ধুই আহিম গাটো ধুই আহি ভাত চাত খাই শুয়ে থাকিম আৰু আজিতো ক'তো যোৱাও নহ'ব কাৰণ বৰষুণে দি আছে এতিয়াও এতিয়া কমিছে অলপকৈ কিন কৰি পৰি আছে আৰু ফ্ৰেণ্ড এতিয়া গা চা ধুই আহিলোঁ আৰু এতিয়া গা চা ধুই আহি মই থাপনা পূজা কৰি ল'লোঁ এয়া মোৰ থাপনাখন এইখন মোৰ থাপনাখন কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু পূজা চূজা কৰি লৈ এতিয়া ভাত খাব বহিছোঁ বাঢ়ি চাঢ়ি লৈছোঁ মই অলৰেডি আৰু থালিখন দেখাই দিম বাৰু আপোনালোকক পানী লোৱা নাই পানী লৈ লওঁ গা ধোৱাৰ পিছত বহুত ভোক লাগে ৰাতিপুৱাৰ পৰা একো খোৱা নাই
খালে তামোল খাই আছিলোঁ আৰু কমলা বচন কেতিয়াবা কমলা বচনটো আজিকালি অলপ এৰিছোঁ কাৰণ মোৰ অলপ মুখত ইনফেকশ্যন হৈছে সেইটো কাৰণে তামোল খাই থাকোঁ আৰু এতিয়া থালিখন দেখাই দিওঁ কি কি লৈছোঁ এয়া নেমু জলকীয়া কেঁচা জলকীয়া নিমখ বেঙেনা ভাজা আলু দি আৰু এয়া চিকেন আৰু এয়া ভাত মানে ৰাতিৰ ভাত আছিলে এয়া পোলাও বনাই লৈছোঁ মই মানে পোলাও টাইপ বনাই লৈছোঁ জিৰা পিঁয়াজ কেঁচা জলকীয়া দি বনাই সেনেকুৱা খাই ভাল লাগে মই এনেকুৱা মানে সৰু ভিডিঅ'ত দিয়া আছে সেইটো মই কেনেকৈ বনাওঁ মানে ৰাতিৰ ভাত থাকিলে আৰু অকল মানে এনেই খাইও ভাল লাগে অকল মাছ মাংস নাথাকিলেও হয় তো এতিয়া খাই লওঁ পিঁয়াজবিলাক মই পিছত দিছোঁ মানে পিঁয়াজবিলাক আধা সিজা থাকিলে পোলাওত খাই ভাল লাগে মিঠা মিঠা লাগে আৰু জলকীয়া মই এনেকৈ ফালি ফালি দিছিলোঁ পোলাও এতিয়া জলকীয়াবিলাকো একদম জ্বলা নাই একদম বেকাৰ মাংসৰ জোল নালাগে ইমান টেষ্টি হৈছে বেঙেনাখনে মই ভুলে কৰিলোঁ আজি নাভাজি কালি ভাল দালি আৰু ভাত বনাই বেঙেনাখনে ভাজিলে ভাল আছিলে কিন্তু এতিয়া ভাজিলোৱে আৰু বেঙেনাকেইটা টেষ্ট আছে গছৰ বেঙেনা কোনো মানে ইয়া নাই ঔষধ পাতি দিয়া নাই একদম লোকেল খাই কিন্তু বজাৰৰ পৰা আনা বেঙেনাকেইটা অলপ তিতা তিতা লাগে কিন্তু আজি তিতা তিতা লগা নাই নেমু অকণমান চেপি লওঁ মোৰ বেঙেনা ভাজি আৰু মাংস থাকিয়ে যাব কাৰণ পোলাওটো টেষ্টি হৈছে এনে খালি খালিকৈ খাব পাৰি তথাপি মাংস জোল নাখাওঁ মই আজি জোল ৰাতি ভাত বনাম তেতিয়া খাই ল'ম এতিয়া মাংস খাই ল'ম আৰু এক পিচ মই ৰাতি খাই ল'ম এতিয়া বেঙেনা ভাজি আৰু পোলাও খাই ইমান টেষ্টি লাগি আছে সঁচাকৈ বহুত ভাল লাগছে মাংসত মই মাংস লৈছোঁ মই খালি টাংৰিটোৱে খাম এতিয়া টাংৰি মানে লেগ পিচটো খাম এতিয়া মই আৰু বাকীখিনি মই থৈ দিম ৰাতি খাম এতিয়া নাখাওঁ কাৰণ পোলাওটো ইমান টেষ্টি হৈছে মই ভিডিঅ' কৰি আছোঁ চাই হাঁহি আছা বেঙেনা ভাজিও থাকি যাব আছে অলৰেডি ৰাতিৰ কাৰণে এই বেঙেনাটোৰ মই বাকলিটো নাখাওঁ মোৰ দাঁত হয় কিন্তু এটা খালোঁ আৰু
মই ভিডিঅ' বনালে ইহঁতে চাই চাই হাঁহি থাকে। লেগ পিচ পৰিয়ে গ'ল। তো আজি অকণমান দেখালোঁ আৰু খোৱাটো, কাৰণ মোবাইল ধৰিব কেমেৰা কৰিবৰ কাৰণেও কোনো নাই, কিন্তু লাঠিডাল আছে। লাঠিডাল মই ছেটিং কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে হাতত লৈয়ে দেখালোঁ আৰু। এতিয়া ভাতটো খাই লওঁ আৰু। এতিয়া ভাত খোৱা হৈ গ'ল, আৰু মই অকল বেঙেনা ভাজা আৰু ভাত ভাজা আৰু টাংৰাটো এতিয়া ভাত খাই ল'লোঁ, বঢ়িয়াকৈ খাই ল'লোঁ, আৰু ভাল লাগিলে খাই, বহুত টেষ্টি হৈছিলে। আৰু মাংসটো ভাল হৈছে, মাংস ভাল হৈছে, কিন্তু মই মাংসত টাংৰি এটা খাইছোঁ, টাংৰিটো বহুত ডাঙৰ আছিলে। এতিয়া মাংস বাতিটো থৈ দিলোঁ, ৰাতি খাই ল'ম। তো হাতে ধোৱা নাই, আপোনালোকক লগত শ্বেয়াৰ কৰিম বুলি ভাবি কিনে। তো এতিয়া একো কাম নাই আৰু, এতিয়া বাচন দুখনেই আছে, এতিয়া নুধোঁ। এতিয়া ৰ'দটো ওলাইছে অলপ, ঠিক নাই কাপোৰে ধুই দিম নেকি, অলপ কাপোৰ বহুত ধৰিব। তো বেছিকৈ যদি ৰ'দটো দিয়ে কাপোৰে ধুই দিম, চাই লওঁ কি কৰোঁ। এতিয়া হাত চাত ধুই লওঁ, ধুই কিনে এতিয়া খোৱা লোৱাটো হৈয়ে গ'ল। আৰু এতিয়া চাওক ৰ'দটো কেনেকৈ ওলাইছে, মানে এনেকুৱা ৰ'দটো ওলাইছে একদম, মানে কি ওলাইছে। ৰাতিপুৱাৰ পৰা এনেকুৱা দিন আছিলে, মোৰ কামবিলাক হৈ গ'লে হয়, তো বেলেগ দিনা টাইম নাপাওঁ মই। তো এতিয়া খাই চাই ল'লোঁ, আৰু ৰ'দটো এতিয়া ওলাইছে, এতিয়া আৰু কাপোৰ ধুব মন নাই, কাৰণ এতিয়া 3টা বাজিয়ে গ'ল। সেইটো কাৰণে এতিয়া নুধুওঁ, আৰু কালি যদি ৰ'দ দিয়ে ভালদৰে তেতিয়া মানে ধুম, আৰু ওচৰৰ বৌজনীক কৈ যাম কাম সোমাবৰ কাৰণে। তো এতিয়া অলপ ৰেষ্ট কৰি লওঁ, ৰাতিপুৱা উঠিছোঁ, এতিয়া অলপ খাই লৈ টোপনি ভাৱ হৈ আছে। তো এতিয়া অলপ শুই যাম, টোপনি ভাৱ হৈ আছে। তো তাৰপিছত ৰেষ্ট কৰি উঠি বগী মল্লি লুডু খেলিম বুলি কৈছে, যদি মাতিব আহে তো ঠিক আছে, নহ'লে 5টা মানত উঠি কিনে অলপ বজাৰৰ ফালে যাম আৰু। তো হেল্ল' ফ্ৰেণ্ড, এতিয়া ভাত চাত খাই হৈ গৈছিলোঁ অলপ, তো উঠিলোঁ এতিয়া। এইটো গধূলিয়ে হ'ল, মানে আন্ধাৰ হ'ল, আৰু বৰষুণ দিয়া নাই। এতিয়া পুৰা আকাশখন চাফা হৈ গ'ল, বৰষুণ দিয়া নাই, ইয়াত পুৰা একদম হৈ গ'ল, চাফা হৈ গ'ল। আৰু তথাপিতো মোৰ কাপোৰ কাৰনে এতিয়া বহুত দেৰি হৈ গৈছিলে, সেইটো কাৰণে। তো আৰু এতিয়া একো কাম নাই, শুই উঠিলোঁ, উঠি এতিয়া চাহ তাহ খাম, খাই আকৌ মোবাইলে চাই থাকিম আৰু। তো আজিলৈ বাই বাই, চৰি, আজিলৈ বাই বাই, আৰু কাইলৈ আৰু নতুন এটা ভিডিঅ'ত লগ পাম। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।